নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। যিসকলে কামাণ্ডোৰ ইণ্টাৰভিউৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে। ভাল খবৰটো এইটোৱে হ'ল যে কামাণ্ডো যি ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, আপোনালোকে অপেক্ষা যিহেতু কৰিয়ে আছে, খুব সোনকালে অনুষ্ঠিত হ'ব। যিহেতু এখন নটিচ ভাইৰেল হৈছে, নটিচখনত লিখা আছে যে কেতিয়াৰ পৰা ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা আছে আৰু কোনকেইটা ভেন্যুত অনুষ্ঠিত হ'ব। আহকচোন জানো আমি কেতিয়াৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু কোনকেইটা ভেন্যুত অনুষ্ঠিত হ'ব। প্ৰথম কথাটো হ'ল এই নটিচখন অফিচিয়েল ৱেবছাইটত দিয়া নাই। SLPIBত আপোনালোকে বিচাৰি নাপায়। যিহেতু আপোনালোকে ভিডিঅ' চাই থাকে, ভূপেন চাৰিঙীয়া ছাৰৰ ইউটিউবত ভিডিঅ' দি থাকে, তেওঁৰ তাত পালোঁ মই নটিচখন। এইখন অফিচিয়েলি যোৱা নাই নটিচখন। SLPIBয়ে পঠিয়াই দিছে যিসকলে ইণ্টাৰভিউ টেকনিকেল কামবিলাক কৰে, ধৰি লওক চেছ নাম্বাৰ লগোৱাৰ পৰা আদি কৰি যিবিলাক টেকনিকেল কামত থাকে তেওঁলোকলৈ পঠিয়াইছে যে খুব সোনকালে অনুষ্ঠিত কৰিব লাগে আৰু সেই টেকনিকেল যিবিলাক সামগ্ৰী আছে টেকনিকেলি সেইখিনি প্ৰস্তুত কৰিবলৈ কৈছে। আৰু মোৰ অনুমান যিহেতু ডিচেম্বৰ ফাৰ্ষ্ট উইকলৈকে যিহেতু আপোনালোকে জানে ABB ইণ্টাৰভিউ হৈ থাকিব ফিজিকেল ফাৰ্ষ্ট উইকলৈকে 5 তাৰিখলৈকে আছে। হয়তো ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পাছত কামাণ্ডোৰ ইণ্টাৰভিউ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে আপোনালোকে ডিচেম্বৰ ফাৰ্ষ্ট উইকতে এডমিট কাৰ্ডখন পাব। আৰু নটিচখন মই দেখুৱাই দিছোঁ, চাই লওক আপোনালোকে। এইখন নটিচ হয়, দেখিছে আপোনালোকে। গতিকে আপোনালোকে সাজু হ'বৰ হ'ল। আপোনালোকে প্ৰেক্টিচ ভালদৰে কৰি থাকক। যিসকলৰ ABBত অলপমান বেয়া হ'ল তেওঁলোকে কামাণ্ডোৰ কাৰণে যিহেতু অপেক্ষা কৰি আছে, আপোনালোকে প্ৰেক্টিচ ভালদৰে কৰি থাকক। আপোনালোকে খুব সোনকালে ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকতে আপোনালোকে এডমিট পাই যাব আৰু ডিচেম্বৰৰ 15 তাৰিখমানৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। আৰু আপোনালোকে আমাৰ যি গোলাঘাট ডিষ্ট্ৰিক্ট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব আমাৰ PTCত। আজিলৈকে PTCত ইণ্টাৰভিউ হোৱা নাই। এইবাৰ প্ৰথম অনুষ্ঠিত হ'ব আমাৰ দেৰগাঁও PTCত, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ। গতিকে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ। বাকী যিবিলাক ডিষ্ট্ৰিক্ট আছে আপোনালোকে ভূপেন চাৰিঙীয়া ছাৰৰ ভিডিঅ'টোত যাব, গৈ পেলাই আপোনালোকে সেই ডিষ্ট্ৰিক্টকেইখনো চাব। 3-4খন ডিষ্ট্ৰিক্ট মিলাই এটা ভেন্যু দিছে, যেনেকৈ শিৱসাগৰৰ দিছে, ডিব্ৰুগড়, তেনেকৈ মিলাই দিছে। আমাৰ যেনেকৈ গোলাঘাট আৰু যোৰহাট মিলাই দিছে আৰু কাৰ্বি আংলং এনেকৈ মিলাই পেলাই আমাৰ PTCত দিছে। গতিকে এইটোৱে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে মুঠতে প্ৰেক্টিচ কৰি থাকক, খুব সোনকালে এডমিট কাৰ্ড পাব আৰু খুব সোনকালে আপোনালোকৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।